হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল আৰু মোৰো ভাল। আৰু আজি এটা ধুনীয়া ৰেচিপি লৈ আহিছোঁ, শাকৰ ৰেচিপি। এইটো হৈছে পননুৱা শাক। আপোনালোকে চিনি পায়নে? কমেণ্ট কৰিবচোন। এইটো পননুৱা শাক মোৰ ওপৰতে ধুনীয়াকৈ গজি আছিল, ছিঙি লৈ আহিলোঁ, ভাবিলোঁ ৰেচিপি এটা দি দিওঁ আপোনালোকক। এয়া দেখিছেনে, ধুনীয়াকৈ কাটি ল'লোঁ। এইখিনি শাকখিনি ধুই পেলাই ধুনীয়াকৈ কাটি ল'লোঁ আৰু দুকোমান নহৰু দি দিলোঁ কাটি কিনে। শাকত নহৰু কেইকোমান দিলে বহুত ভাল লাগে। আৰু এয়া দেখিছেনে, পিঁয়াজ, জলকীয়া আৰু পাঁচফোৰণ দি পেলাই এইখিনি ধুনীয়াকৈ ভাজি ল'লোঁ। আৰু ইয়াতে শাকটো দি দিম আৰু এইখিনি দি পেলাই ধুনীয়াকৈ ভাজি ল'ম। এয়া দেখিবলৈ পাইছে আপোনালোকে, ধুনীয়াকৈ ভাজি আছোঁ। বৰ্তমান ইয়াতে মই নিমখ দিয়া নাই, অকণমান সময় ভাজিম, কমি গ'লে নিমখটো দি দিম। এইফালে দেখিছেনে কমি আহিছে আৰু নিমখটো দি দিম এতিয়া। হালধি আৰু নিমখ আৰু হালধিটো দি পেলাই আৰু ধুনীয়াকৈ অকণমান সময় ভাজি ল'ম। আৰু ভজা হৈ গ'ল। এয়া দেখিছেনে, অকণমান ছাইড কৰি ৰাখি দিছোঁ শাকটো আৰু ইয়াতে তেলখিনি দি কিনে গৰম হ'বলৈ ৰাখি দিছোঁ। আৰু ইয়াতে ডিমটো দি দিম। আজি মই ডিমৰ লগতে বনাম, সেইবাবে ডিমটো দি দিলোঁ আৰু ডিমতে অকণমান নিমখ দি কিনে সেইখিনি ধুনীয়াকৈ ভাজি ল'ম। এয়া দেখিবলৈ পাইছে, ভাজি আছোঁ। বৰ্তমান ভজা হৈ গ'ল শাকটো আৰু খাবলৈ যে বহুত টেষ্টি হয় এইটো শাক। আপোনালোকে মাছৰ মাথাৰ লগতো খাবচোন পননুৱা শাকটো। আৰু এইখিনি ধুনীয়াকৈ খাবলৈ ৰেডি হৈ গ'ল। এয়া দেখিছে, আপোনালোকক ওলাই কিনে দেখাই দি দিছোঁ। আৰু আপোনালোকৰ ৰেচিপিটো ট্ৰাই কৰিবচোন, মই যেনেকৈ বনাইছোঁ। আশা কৰোঁ সকলোৱে ভাল পাব ভিডিঅ'টো চাই। আৰু আজিলৈ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ।